2013 আৰু 2014 CCEৰ পৰীক্ষাত যিসকলে পাছ কৰিছিলে চাকৰি পাইছিলে আৰু ৰাকেশ পালৰ দিনত যিমান চাকৰি পাইছিলে এই আটাইবিলাকৰ চাকৰি আজিৰ বিধানসভাতে নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথম নিযুক্তি ভুল আছিল, ঠিক আছে, আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশ্যন এখন দিলে, মই নিযুক্তি দি দিলো। কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল। গতিকে কোনোবাই যদি কয় 13-14ৰে ফাইল খুলিব লাগে, তেনেকুৱা নহয়, খুলিব লাগিলে 8ৰ পৰাই খুলিব লাগিব। অধ্যক্ষ ডাঙৰীয়া, গোটেই প্ৰতিবেদনখন আমাৰ BK শৰ্মাৰ প্ৰতিবেদনখন মই থৰলি পঢ়িছিলোঁ আৰু থৰলি পঢ়োঁতে ইতিমধ্যে কেইটামান খুব ধুনীয়াকৈ আমাৰ ট্ৰেজাৰী বেঞ্চৰ মানুহে ভুৱন পেগু ডাঙৰীয়া, যদিও তেওঁলোকৰ বিৰুদ্ধে মই সদায় কথা কওঁ, কিন্তু আজি খুব ধুনীয়াকৈ APSC কেলেংকাৰীটোৰ ডিটেইলছবিলাক কেনেকুৱা ধৰণৰ এটা মানে সৰুৰ ধৰণৰ এটা ঘটনা ঘটিছিলে সেই কথাবিলাকৰ ডিটেইলছ এটা বৰ্ণনা দিছে। গতিকে সেই বৰ্ণনাটো মই দিবলৈ নাযাওঁ, কিন্তু দুটা মূল কথা মই আঙুলিয়াই দিওঁ যে এই গোটেই কেলেংকাৰীটো কেনেকুৱা আছিলে বুলি যদি কওঁ, তাত একদম খুব একদম স্পেচিফিকেলি আমাৰ হেৰিয়ে কৈ দিছে যে এই কেলেংকাৰীটোৰ আচল ৰূপটো কেনেকুৱা। কৈছিলে যে বেচিক পইণ্ট, ইৰৰেস্পেক্টিভ অফ চাচ এন আৰ্গুমেণ্ট, দ্য বেচিক পইণ্ট ইজ ডেট the gravamen of the charge in the present case is not in regard to the taint which attached to a specific group of persons, but to the sanctity of the recruitment process as a whole. Needless to say that when the credibility of the entire CCE 2030 stand vitiated by systemic illegality, the issue then is not about seeking to identify the candidates who are tainted. The nature of the malpractices and fraud perpetrated in CCE 2013, as recorded in this report, based on evidence, demolish the very credibility of the process of selection itself and to what extent it had eroded. আৰু এই কথাকেইটা কৈ কমিটিখনে এটা ৰিকমেণ্ডেশ্যন দিছে। ৰিকমেণ্ডেশ্যনটো দি কৈছে যে ইন দ্য এবভ চাৰ্কামষ্টেঞ্চেছ it is now for the government of Assam to take a call and decide as to whether the entire CCE 2013 selection should be set aside and also whether there should be investigation in respect of at least CCE 2014. The kind of shocking, unconscionable malpractices that were resorted to by Sri Rakesh Kumar Paul and his coterie deserve such kind of consideration to bring back public confidence in APSC. মূল কথাটো হ'ল তেখেতে কৈছে যে এইটো সৰু সুৰা কেলেংকাৰী নহয়, গোটেই চিষ্টেমটোক ভাঙি চিঙি পেলোৱা কেলেংকাৰী। আমি ক'বই লাগিব যে আমাৰ অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া কেলেংকাৰীটোৰ নামে হ'ল APSC কেলেংকাৰী, আটাইতকৈ বেয়া কেলেংকাৰী। আৰু আটাইতকৈ এই বেয়া কেলেংকাৰীটো সংঘটিত কৰাৰ ক্ষেত্ৰত কৈছে যে ই চিষ্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলাইছিলে, চিষ্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলোৱা কাৰবাৰটোক মাফিয়া ৰাজ বুলি কয়। APSCত এনেকুৱা ধৰণৰ মাফিয়া ৰাজ হৈছিলে যে ইয়াত কোনজন মানুহে গণ্ডগোল কৰিছিলে, কোনজন কেণ্ডিডেটক জেল দিব লাগে, কোনজন দোষী, সেইটো ইম্পৰ্টেণ্ট কথা নহয়, গোটেই চিষ্টেমটো গণ্ডগোল হৈছিলে। গতিকে এই নিযুক্তিৰ দ্বাৰা যিবিলাক মানুহে উপকৃত হৈছিলে, যিবিলাকক চাকৰি দিছিলে, সকলোৰে চাকৰি বানচাল কৰাটো নাকচ কৰি দিয়াটো উচিত বুলি ইয়াত ৰিপৰ্ট দিয়া হৈছে। মই ভাবোঁ অধ্যক্ষ ডাঙৰীয়া, ৰিপৰ্টটো সম্পৰ্কে যিয়ে আলোচনা নকৰোঁ লাগিলে আটাইতকৈ মানে যিটো লজিকেল কনক্লুজনত আমি বিধানসভা আহিব লাগিব সেইটো হ'ল যে 2013 আৰু 2014 চনৰ CCEৰ যি পৰা যি নিযুক্তি লাভ কৰিছিলে তেওঁলোকক সকলোকে এতিয়া নিযুক্তি বাতিল কৰা হ'ব নে নহয়। নম্বৰ 1, যদি এইটো সিদ্ধান্ত লোৱা নহয় তেতিয়াহ'লে ট্ৰেজাৰী বেঞ্চে
যিবিলাক লম্ফজম্ফ কৰিছে সেই লম্ফজম্ফবিলাক বা তেওঁলোকে যিবিলাক সঠিক কথাই কৈছে সেই কথাবিলাকৰ কোনো মূল্য নাথাকিব গতিকে মই আশা কৰিম যে ট্ৰেজাৰী বেঞ্চ আৰু আমাৰ বিৰোধী গোটেইবিলাকে লগ লাগি আজি আমি এটা প্ৰস্তাৱ লওঁ যে 2013 আৰু 2014 CCEৰ পৰীক্ষাত যিসকলে পাছ কৰিছিলে চাকৰি পাইছিলে আৰু ৰাকেশ পালৰ দিনত যিমান চাকৰি পাইছিলে এই আটাইবিলাকৰ চাকৰি আজিৰ বিধানসভাতে নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক অধ্যক্ষ ডাঙৰীয়া কিমান মানুহে চাকৰি পাইছিলে 2013 চনৰ এপইণ্টমেণ্ট দিছিলে CCEত 241 জন 2014 চনত এপইণ্টমেণ্ট দিছিলে 180 জন আৰু বাকি অন্যান্য পোষ্টবিলাকত চাকৰি দিছিলে 210 জন ৰাকেশ পালৰ দিনত আৰু টোটেল 631 জন চাকৰিয়ালক চাকৰি দিছিলে আৰু অধ্যক্ষ ডাঙৰীয়া আমি আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো কথা মনত ৰখা দৰকাৰ যে এই চাকৰি দিয়া মানুহবিলাক সৰু সৰু পোষ্টত নাই তেওঁলোকে এতিয়া এডিশনাল SP ADC বা DC বা SP এই পৰ্যায়লৈ গৈছে নহলে কটন কলেজৰ তেখেতে এসিস্ট্যান্ট প্ৰফেসৰ হৈছে নহলে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এসিস্ট্যান্ট প্ৰফেসৰ হৈছে এনেকুৱা পৰ্যায়ৰ হাই লেভেল মানুহ গতিকে মই ভাবো যে সিস্টেমটোক যদি বচাব লাগে আমি এওঁলোকৰ নিযুক্তি বাতিল কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰিবই পাৰিব লাগিব এতিয়ালৈকে অধ্যক্ষ ডাঙৰীয়া এৰেষ্টেড হৈছে 2013 চনৰ এৰেষ্টেড হৈছে মাত্ৰ 43 জন আৰু তাৰে 75 জনৰ বিৰুদ্ধে চাৰ্জশিট এতিয়ালৈকে দিয়া হৈছে 241 জনৰ ভিতৰত 75 জনৰ বিৰুদ্ধে চাৰ্জশিট দিয়া হৈছে আনহাতে 2014 চনৰ এৰেষ্টেড হৈছে 22 জন অথচ কেণ্ডিডেট আছিল 180 জন আৰু এজনৰো চাকৰি 2014 চনৰ খোৱা নাই 13 চনৰ চাকৰি খাইছিলে সাসপেনশন কৰিছিলে এতিয়ালৈকে সাসপেনশন কৰিছিলে 19 জন কিন্তু অধ্যক্ষ ডাঙৰীয়া সেই সাসপেনশনটো ষ্টে কৰি দিছে সৰকাৰে যদিও তেওঁলোকৰ চাকৰি বৰখাস্ত কৰিছিলে কোৰ্টে কৈ দিলে যে নাই তেওঁলোকৰ চাকৰি বৰখাস্ত কৰিব পৰা নাযাব কোৰ্টে কৈছে বৰখাস্ত কৰিব পৰা নাযাব কি কাৰণে তাৰ ৰিপৰ্টটো মই একদিন কোৰ্টৰ গোটেই অৰ্ডাৰ গিটা অধ্যক্ষ মহোদয় এটা এটাকে পঢ়িছিলো আৰু অধ্যক্ষ মহোদয় এটা এটাকে পঢ়ি থাকোতে মোৰ অনুভৱ হৈছিল যে অকল APSC কেলেংকাৰীটোৱে কেলেংকাৰী নহয় APSC কেলেংকাৰীটো তদন্ত কৰাটো এটা ডাঙৰ কেলেংকাৰী আৰু APSC কেলেংকাৰী তদন্ত কৰাৰ পাছত যিবিলাকক দোষী সাব্যস্ত কৰি এইবিলাকক খেদিব লাগে বুলি কৈছিলে তেওঁলোকক নেখেদি ৰক্ষণাবেক্ষণ দিয়াটো এটা ডাঙৰ কেলেংকাৰী তিনটা কেলেংকাৰী APSC লৈ চলি আছে অধ্যক্ষ ডাঙৰীয়া তিনটা কেলেংকাৰী মই যদি কওঁ পেৰা এইটো অৰ্ডাৰ আপোনালোকে যদি চাই গুৱাহাটী হাই কোৰ্টৰ সিঙ্গল বেঞ্চে কৈছিলে যে নহয় এই 19 জন মানুহৰ চাকৰি তোমালোকে খাব নোৱাৰিবা আৰু এজনী প্ৰিয়ংকা দাস নে কিবা ছোৱালী এজনীৰ চাকৰি খাব নোৱাৰিবা কাৰণ তোমালোকে প্ৰচিডিউৰ ল্যাপস কৰিছা তেতিয়া এই অৰ্ডাৰটোত গুৱাহাটী হাই কোৰ্টে বাৰম্বাৰ কৈছে পেৰা 29 30 32 33 36 এটোত অৰ্ডাৰ যেদিনা অৰ্ডাৰ দিছে সেইদিনা 19/2/2025 মাত্ৰ কেইদিনমানৰ আগতে ফেব্ৰুৱাৰীৰ 19 তাৰিখৰ দিনা অৰ্ডাৰ দিওঁতে কৈছে যে অসম চৰকাৰে ইচ্ছাকৃতভাৱে বাৰম্বাৰ কৈ থকাৰ পাছতো এই মানুহগিজনৰ চাকৰি কিয় খাব নালাগে তাৰ ওপৰত কাউন্টাৰ এফিডেভিট দি থাকিবলৈ কোৱাৰ পাছতো অসম চৰকাৰে কাউন্টাৰ এফিডেভিট দিয়া নাই অসম চৰকাৰে এই যেটো ৰিপৰ্ট BK শৰ্মাৰ ৰিপৰ্টটো জমা দিবলৈ কৈছে কোৰ্টে যে BK শৰ্মাৰ ৰিপৰ্টটো যদি আপোনালোকে জমা দিয়ে তেতিয়া হলে আমি একচন ল'ব পাৰিম কিন্তু অসম চৰকাৰে সেই ৰিপৰ্টটো জমা দিয়া নাই যদি সঁচাকে আজিৰ অসম চৰকাৰত জড়িত মানুহবিলাক এই কেলেংকাৰীটোৰ লগত জড়িত নাই আজি সিদ্ধান্ত ল'ব যে APSC কেলেংকাৰীত নিযুক্ত প্ৰত্যেকজন কৰ্মচাৰীক সকলোকে চাকৰি খোৱা হ'ব এই সিদ্ধান্ত ল'ব চাকৰি খোৱা হ'ব আৰু যিসকলে সেই সময়ত যিটো পাৰ্টিয়ে চাকৰি দিছিলে সেই পাৰ্টিকো নাকচ কৰা হ'ব কংগ্ৰেছ পাৰ্টিক নাকচ কৰা হ'ব মোৰ এক মিনিট বিধানসভাত নাকচ নহয় গণভোটত হয় আপুনি কেনেকুৱা কথা কৈছে শিক্ষিত হৈ মহোদয় এইবিলাক প্ৰচিডিঙৰ পৰা কি কথা আরে কবলই দিয়ক না এক মিনিট আছে স্যার আপোনালোকে কলে বহ এনেকুৱা কথা হ'ব পাৰে নেকি মহোদয় আপুনি বহিষ্কাৰ কৰিব পাৰে নেকি কংগ্ৰেছ দলক আমাক উত্তৰটো দিয়ক আপুনি মহোদয় আপুনি উত্তৰটো দিয়ক মহোদয় স্যার এক মিনিট আছে মোৰ স্যার 1 মিনিট কোৱা 1 মিনিট স্যার ওই স্যার প্লিজ অনারেবল মেম্বার প্লিজ না
Sir, পার্টি তিনিটা প্লিজ স্বাভাৱিকতে কথা উঠে অনলি 1 মিনিট sir, ek আরে kelenkaৰী সময় নাই রিপ্লাই দিব লাগিব 1 মিনিট মই এক মিনিট প্ৰতিবেদনখন ৰাখি প্লিজ মনোনয়ন পাল্টো কৰিলে অনারেবল মেম্বার প্লিজ প্লিজ অখিল গগৈ কব ৰাখি থলে যদি কয় 1 মিনিট মাত্ৰ সুযোগ দিয়ক অলপ শান্ত কৰাই দিয়ক না না এই কাৰণে অধ্যক্ষ ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়া যোনে যোনে সফল হৈছে বুলি ওলাইছে কথাও তদন্ত হ'ব লাগে আপোনাৰ ৰিপ্লাইত দি দিব নাকচ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া এতিয়া দুটা সিদ্ধান্ত কোৰ্টে মানে এই ৰিপৰ্টে ল'বলৈ দিছে এক নম্বৰটো হ'ল যে গোটেইবিলাকৰ চাকৰি খাব লাগে বুলি চৰকাৰে সিদ্ধান্ত ল'ব লাগে আৰু দুই নম্বৰটো সিদ্ধান্ত ল'বলৈ দিছে যে কোনে এই গোটেই কেলেংকাৰীটো কৰিলে তাৰ ওপৰত চিবিআই তদন্ত দিব লাগে চিবিআই তদন্ত হ'ব লাগে সিদ্ধান্ত হ'ব লাগে কংগ্ৰেছৰ কংগ্ৰেছ যদি এই কৰি আছে মানে তেখেতসকলৰ ভয় আছে অধ্যক্ষ মহোদয় প্ৰথম বিষয়টোৱে হ'ল যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাকেশ পাল APSCৰ সদস্য হোৱাৰ পিছত অধ্যক্ষ হোৱাৰ পিছত যি দুৰ্নীতি বা নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি খেলি মেলি আমাৰ পোহৰলৈ আহিছে কিন্তু এইটো প্ৰথম নহয় মই নাম ক'ব নোখোজো ইয়াৰ আগতেও কংগ্ৰেছ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত লোকসেৱা আয়োগৰ অধ্যক্ষৰ বাসভৱনত আৰক্ষীয়ে বা ইনকাম টেক্স ডিপাৰ্টমেণ্টে তালাচী কৰিছে আৰু পৰৱৰ্তী সময়ত অসমৰ মাননীয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কেইখনমান বাতৰি কাকত পঢ়িছে কিন্তু ভলিউমছ অফ নিউজ পেপাৰ ৰিপৰ্টিং হৈছিলে আৰু অসমৰ ৰাইজে আশা কৰিছিলে যে লাহে লাহে লোকসেৱা আয়োগ এক সংস্কাৰৰ দিশলৈ গতি কৰিব আৰু যিবিলাক ঘটনা প্ৰথমতে হৈছিল পুনৰাবৃত্তি নহ'ব যি কি নহওক অধ্যক্ষ মহোদয় ডিব্ৰুগড় আৰক্ষী থানাত অংশুমিতা গগৈয়ে প্ৰথম ৰাকেশ পালৰ ওপৰত বা লোকসেৱা আয়োগৰ ডেণ্টেল ডক্টৰৰ নিযুক্তিক লৈ পেলাই এজাহাৰ এখন দাখিল কৰে সেই সময়ত লোকসেৱা আয়োগৰ বিৰুদ্ধে FIR দাখিল হৈছে আৰু FIR খন দাখিল কৰাৰ পিছত গোটেই ঘটনাটো আমি যদি বিচাৰিলোহেঁতেন যে এইটো পোহৰলৈ আহিব নালাগে আৰু 2-3টা 10টা চাকৰি ব্লেকমেইল কৰি ল'ব লাগে তেতিয়ালে গোচৰটো আগেই নাবাঢ়িলেহেঁতেন অংশুমিতা গগৈ এখন এজাহাৰ দিলে এজাহাৰখনৰ খবৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই 1 মিনিটতে পালে সোণোৱাল ডাঙৰীয়াই ৰাকেশ পালক ফোন কৰিলে যে গধূলি আপোনাৰ ঘৰলৈকে পুলিচ আহিব দিনটো ঠিক ঠাক কৰি থৈ দিয়ক পুলিচে আহি একোৱে নাপালেহেঁতেন কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সাহসী সিদ্ধান্ত ল'লে যে আমি কেছ ৰেজিষ্টাৰ কৰিম আৰু এই কেছটোক আমি লজিকেল কনক্লুজনলৈকে লৈ যাম আজি যিসকল ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক বা কিবা APSC ফৰ ইনজাষ্টিস এইবিলাক টুইটাৰ হেণ্ডেলৰ নাম কৈছে তেওঁলোকে APSC ফৰ ইনজাষ্টিস টুইট নকৰে তেওঁলোকে পৃথিৱীৰ আমেৰিকাৰ পৰা ইংলেণ্ডৰ সব ঘটনা টুইট কৰে এইবিলাক হেণ্ডেলৰ কোনো ক্ৰেডিবিলিটি নাই কিন্তু মই যেটো ক্ৰেডিবল কথা কৈছো যে আজি সদনে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপে তেখেতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিলে যে লোকসেৱা আয়োগৰ তদন্ত আমি ক্ষিপ্ৰতাৰে কৰিম আৰু সাহসিকতাৰে কৰিম লোকসেৱা আয়োগৰ তদন্ত আৰম্ভ হ'ল ডেণ্টেল ডক্টৰৰ কেছ আছিল সেই সময়ত যদি আমি বিচাৰিলোহেঁতেন তাতে সীমাবদ্ধ হৈ থাকিলেহেঁতেন
কিন্তু আমাৰ চৰকাৰখনে সিদ্ধান্ত ল'লে যে নহয় লোকসেৱা আয়োগক আমি কলংকৰ পৰা মুক্ত কৰিম SIT হল আৰু প্ৰথম পৰ্যায়তে আমি কেইবাজনো ব্যক্তিক লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পাল আৰু তেখেতৰ লগত সেই সময়ত জড়িত কেইবাজনো মেম্বাৰ পবিত্ৰ কৈবৰ্ত ডক্টৰ বসন্ত দলে আব্বাছ আলী আহমেদ সৈয়দ মুছাৰফ হুছেইন মামুল আলী চৌধুৰী এই ধৰণে ডক্টৰ সামেদুৰ ৰহমান প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসত লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু মেম্বাৰসকলক গ্ৰেপ্তাৰ কৰা হয় ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কোনো উদাহৰণে নাই যে APSC বা পাব্লিক সাৰ্ভিস কমিশনৰ চেয়াৰম্যান আৰু মেম্বাৰক এই ধৰণে গ্ৰেপ্তাৰ কৰে This is the first example in the contemporary Indian history আৰু ইমান ডাঙৰ সাহসী সিদ্ধান্ত আমিও শিলঙত মাটি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন বা কৰবাত মাটি লৈ গৈ হিচাপ নিকাচ কৰি ল'ব পাৰিলোহেঁতেন কিন্তু আমি সিদ্ধান্ত লৈছিলো যে নহয় আমি এক্সেম্পলাৰী একচন ল'ম লোকসেৱা আয়োগৰ অধ্যক্ষক আইন মতে আমি ডিল কৰিম গ্ৰেপ্তাৰ কৰিম মেম্বাৰসকলক ডিল কৰিম আৰু এই গোটেই প্ৰচেষ্টাটোক নিকা কৰাৰ আমি প্ৰয়াস কৰিম আজি আমাৰ চৰকাৰৰ দিনত লোকসেৱা আয়োগত যিমান নিযুক্তি হৈছে ইয়াৰ পৰৱৰ্তী Justice Biplab Sharma Commission is about 2013 and 14. Rakesh Palok biday diar pisot লোকসেৱা আয়োগত হোৱা প্ৰত্যেকটো পৰীক্ষা স্বচ্ছতাৰ ভিত্তিত কৰা হৈছে অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে আজি APSC যেতিয়া আমি নিযুক্তি পত্ৰ দিবলৈ সমবেত হওঁ এতিয়া কোনো মন্ত্ৰী লৰাক হলটোত আমি দেখা নাপাওঁ কংগ্ৰেছ চৰকাৰৰ দিনত একোটা APSC নিযুক্তিত 6জন 7জন কেবিনেট মিনিষ্টাৰৰ লৰা ছোৱালী থাকিছিল মেৰিট আছিল মেৰিট নাই মই ক'ব নাযাওঁ কিন্তু বাতৰি কাকতত হু ইজ হু বুলি এখন লিষ্ট ওলাইছিল সেই সময়ত কোন কি হয় কোন কাৰ নহয় আজি এনেকুৱা তালিকা বনাবৰ কাৰণে অবকাশেই নাই প্ৰত্যেকজন লৰা ছোৱালী এটা ভাল মেৰিটত পাছ কৰি আহিছে আৰু লাহে লাহে লোকসেৱা আয়োগৰ ওপৰত মানুহৰ আস্থা উভতি আহিছে আজি সকলোতকৈ এই দুৰ্নীতিৰ কিমান তদন্ত হৈছে তদন্ত হোৱা নাই সেই বিষয়টোলৈকে যোৱাৰ আগতে মই কওঁ যে এই দুৰ্নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক এটা অন্তত দি থৈ গ'ল যে আজিৰে পৰা আৰু APSCত কেতিয়াও দুৰ্নীতি হ'ব নোৱাৰে This is the biggest achievement আৰু APSCয়ে নহয় আজি তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিলৈকে আমি সম্পূৰ্ণ স্বচ্ছতা আজি অসমৰ চৰকাৰী চাকৰি অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজৰ বাবে উপলব্ধ হ'ব পাৰিছে কোনেও তামুল এখন খোৱাৰো তাত অবকাশ নাই সম্পূৰ্ণভাৱে স্বচ্ছতাৰ ভিত্তিত আজি চৰকাৰী চাকৰি পাব পৰা হৈছে মাননীয় অধ্যক্ষ মহোদয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আজি ইয়াত নিজক ডিফেন্ড কৰাৰ বাবে উপস্থিত নাই সেইবাবে আমি এনেকুৱা কথা কোৱাৰ প্ৰয়োজন নাই যি কথা তেখেতে ইয়াত ডিফেন্ড কৰিব নোৱাৰে কিন্তু যিখিনি কথা আউট অফ ৰেকৰ্ডছ হয় যি ফাইলত লিখা থাকে যি স্পষ্টভাৱে যিকোনো পৰ্যায়ত তাক পৰীক্ষা কৰিব পাৰি এই গোটেই কেলেংকাৰীৰ লগত জড়িত দুটা তিনটা ফাণ্ডামেণ্টেল কথা আমি
পৰীক্ষা কৰিব লাগিব প্ৰথম কথা APSC নিযুক্তি কেনেকৈ হয় তপনলাল বৰুৱা কমিটি গঠন কৰা হৈছিল যেতিয়া তাৰাপ্ৰসাদ দাস ডাঙৰীয়াৰ দিনত হোৱা দুৰ্নীতিৰ তদন্তসমূহ সন্মুখলৈ আহিছিল তেতিয়া তাত সদস্য কেনেকৈ নিযুক্তি কৰিব পাৰি তাৰ এটা স্পষ্ট ৰিকমেণ্ডেশ্যন আছে আজি প্ৰথম পৰ্যায়ত APSCত সিদ্ধান্ত লোৱা হৈছিল যে 50% of its member has to be from the state civil service or from the IS IPS যি অন্তত সেক্ৰেটাৰী লেভেললৈকে তেওঁলোকে চৰকাৰত সেৱা আগবঢ়াইছে আৰু সেকেন্ড 50% কমিটিখনে কৈছিল যে প্ৰতিষ্ঠিত শিক্ষাবিদ বা সমসাময়িক অভিজ্ঞতা থকা ব্যক্তি আন 50%ত চৰকাৰে নিযুক্তি কৰিব পাৰিব থ্ৰু এ সাৰ্চ কমিটি অৰ্থাৎ প্ৰথম 3জন লোকৰ বা 2জন লোকৰ এখন কমিটি হল মুখ্য সচিব থাকিলে কোনোবা থাকিলে প্যানেল এটা বনালে প্যানেলটো সন্মুখলৈকে আহিলে চৰকাৰে সিদ্ধান্ত লব যদি কোনোবা ব্যক্তিয়ে কয় মই মেম্বাৰ হ'ব খুজিছো তাৰ মানে তুমি APSCত নিজে কিয় সদস্য হ'ব খুজিছা that is the close of the matter যদি আজি মই কোনোবাই মোক আবেদন কৰে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক লোকসেৱা আয়োগত সদস্য কৰি দিও তেতিয়া প্ৰথম ডিসকুৱালিফিকেশন তাৰ পৰাই আৰম্ভ হ'ব যে খুজি APSCত কিয় মেম্বাৰ হ'ব এতিয়া আমি ৰেকৰ্ডলৈকে চাওঁ জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰথম অবজাৰভেশনটোৱে হৈছিল যেটো very important observation যে সাৰ্চ কমিটিয়ে ৰাকেশ পালক নিযুক্তি কৰা নাছিল তেওঁৰ নাম কোনেও ৰিকমেন্ডো কৰা নাছিল these are matter of records আজি যদি সন্মুখত তৰুণ গগৈ ডাঙৰীয়াও থাকিলেহেঁতেন he cannot deny his signature যিমানখিনি ৰেকৰ্ডত আছে মই ৰেকৰ্ডত কম বিয়া সভাত কি দিয়া দি হৈছিল সেইটো ৰেকৰ্ডত নাই মুকুল শইকীয়াৰ স্টেটমেন্টৰ ভিত্তিত মই কোনো কথাও কব খোজা নাই মুকুল শইকীয়াৰ স্টেটমেন্টত অখিল গগৈ ডাঙৰীয়াৰ নাম আহিছে মই কব খোজা নাই কাৰণ তেওঁ স্টেটমেন্ট হে দিছে this may not be part of evidence এতিয়া যদি 2013ত গম পালোহেঁতেন মুকুল শইকীয়া ডাঙৰীয়া লিখিছে যে নিজৰ আপাৰৰ ঘৰত মই গৈছিলো অখিল গগৈ ডাঙৰীয়া তাত আছিল তেতিয়া আমি টাৱাৰ লোকেশন চালোহেঁতেন যে সেই সময়ত দুইজন মানুহ একেটা টাৱাৰত আছে নে নাই তেতিয়া আমি প্ৰাইমা ফেসি গম পালোহেঁতেন যে হয় দুইজন মানুহ একেটা টাৱাৰ লোকেশনত আছে কিন্তু আজি আমি সেই পৰ্যায়লৈকে যাম নাযাম তেনেকুৱা ধৰণৰ কথালৈকে মই সোমাব খোজা নাই মই ইমানটোতে মই ৰেকৰ্ড ৰাখিব খুজিছো যে what is born out of records ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময় তৰুণ গগৈ ডাঙৰীয়াক লগ কৰে আৰু 6/9/2008 তাৰিখে তেওঁ এপ্লিকেশন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক আজি মোক যদি কোনোবাই লগ কৰি কয় যে মোক লোকসেৱা আয়োগৰ নিযুক্তি দিয়ক কাগজখন হাতত লয়ে মই তাক ক্লোজ কৰিব লাগিব কোনো কোৱালিফিকেশন চোৱা নাই তেওঁৰ ব্যাকগ্ৰাউণ্ড চোৱা নাই আৰু তেওঁ এপ্লিকেশনখনত লিখি দিলে যে I am a senior advocate of Guwahati High আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে may be considered this is born out of records যিখিনি নেকি কমিশনে ৰেকৰ্ডৰ কাগজত বিচাৰি পাইছে ইয়াৰ পিছত এই যেটো নিযুক্তি তেখেতক লিখি দিয়াৰ পিছত সেই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰসেস হৈ আহে আৰু তৎপৰতাৰে may be considered বুলি লিখা চিঠিখনৰ ওপৰতে আমাৰ
আপোনালোকে যদি লক্ষ্য কৰে যে 6/9/2008 ৰাকেশ পালে এপ্লিকেশ্যন দিছে and 30/9/2008 in a gap of 24 days ফাইল তলৰ পৰাও আহিলে মুখ্যমন্ত্ৰী তাতো গ'ল ফাইল গভৰ্ণৰৰ তাতো গ'ল আৰু তেওঁৰ এপইণ্টমেণ্ট লেটাৰ 39/2008 ওলাই গ'ল আৰু কোনেও এবাৰলৈকে খবৰো নকৰিলে যে হুৱেডাৰ ৰাকেশ পালি যে সিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাইকোৰ্টৰ ন পিছত ওলালে যে তেওঁ হাইকোৰ্টৰ সিনিয়ৰ এডভোকেট নহয় তেওঁ নটাৰী পাব্লিক হে আছিল তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকৈ চলিছিল 6 তাৰিখে মই আবেদন কৰিলো মোক নিযুক্তি দিয়ক মই মে বি কনসিডাৰ্ড লিখিলো ততাতৈয়াকৈ সেই নিযুক্তি প্ৰসেস হ'ল আৰু মানুহজনৰ নিযুক্তি হৈ গ'ল ঠিক আছে সদস্য হিচাপে তেওঁ নিযুক্তিৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাত ৰাকেশ পালে আবেদন কৰিলে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী দায়িত্বত আছিল তেখেতে লিখি দিলে নিযুক্তি হ'ল 5 বছৰ লোকসেৱা আয়োগ চলিলে 8ৰ পৰা 5 বছৰ ধুনিয়াকৈ চলিলে তাত কি আছিল কেনেকৈ চলাইছিলে চৰকাৰৰ লগতটো ফিডবেক থাকিবই লাগে যে এজন মানুহে কেনেকৈ চলাইছে কেনেকৈ চলোৱা নাই 2013 তাৰিখে এইবাৰ ৰাকেশ পালে আবেদন কৰা নাই এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিল মুখ্য সচিবলৈকে যে চেয়াৰম্যান পদটো খালি আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰম্যান হিচাপে নিযুক্তি দিয়ক আগৰবাৰ আহিছিল এখন এপ্লিকেশনৰ ভিত্তিত ৰাকেশ পালে আবেদন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া লিখি দিলে মে বি কনসিডাৰ্ড সেই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিস ডিপাৰ্টমেন্ট ওয়াজ লুকড আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল ৰাজ্যিক মন্ত্ৰীও নাছিল দ্যাট ওয়াজ হিজ ডিপাৰ্টমেন্ট তাৰ মাজত কোনো নাছিল তেখেতৰ পৰামৰ্শত ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে নিযুক্তি হ'ল 2008ৰ পৰা 13 লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গ'ল এইবাৰ এপ্লিকেশন দিয়াৰো প্ৰয়োজন নহল এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে কালৈকে মুখ্য সচিবলৈকে যে আপুনি ৰাকেশ পালক এপিএসসিৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক অধ্যক্ষ মহোদয় মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে the terms of reference has to be finalized কাৰণ কিয় এপিএসসিৰ মেম্বাৰ আৰু চেয়াৰম্যান দুটা বেলেগ পোষ্ট নে একেটাই পোষ্ট তাৰ ওপৰত ডিবেট আছে বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন এপিএসসিত মেম্বাৰ হবৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব তেনেকুৱা কতো ব্যৱস্থা নাছিলে অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰম্যানো কৰো তেতিয়ালে ৰেসিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়াৰম্যান হ'ব পাৰে তাৰমানে 4.5 বছৰ মই মেম্বাৰ হলো তাৰ পিছত মই চেয়াৰম্যান হম I can be chairman only for 6 months এই কথাটো যেতিয়া লিখিলে তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হ'ল যে কিমান দিনৰ কাৰণে দিব লাগিব 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে 7 তাৰিখে এপ্ৰুভেল হৈ গুচি আহিলে উইদিন 2 days তো ৰাকেশ পালৰ নিযুক্তি হল কিন্তু নিযুক্তিত এটা কথা লিখা থাকা গল হাউস টাইম আমি এক্সটেনশন কৰিছো terms and condition will be notified separately তামৰে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশনটো ধৰি আছে যে ৰাকেশ পাল ৰেসিডুৰি পিৰিয়ডৰ কাৰণে হে হ'ব পাৰিব 5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো হুকিয়াকৈ কন্ডিশন সাৰ্ভিস কন্ডিশন নহব তেওঁ another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেওঁ নিযুক্তি দিয়া হল এজ এ সিনিয়ৰ এডভোকেট কিন্তু তেওঁ আসলতে খিদিনাখন সিনিয়ৰ এডভোকেট নাছিলে তেওঁ 30/9/2008 ফাৰ্স্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰ কাৰণে হ'ব নোৱাৰে তেওঁৰ কন্ডিশন বেলেগ কৰি দিব লাগিব প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী মানি ললে যে তেওঁৰ কন্ডিশন হুকিয়া কৈ দিম এতিয়া খালি চেয়াৰম্যান কৰি দিও এখেতক চেয়াৰম্যান কৰি দিয়া গল আৰু সাবসিকুৱেন্টলি 8/9/2014 চনত তেওঁৰ নিযুক্তিত থকা গুটেই কন্ডিশন খেনি বা যি কন্ডিশন প্ৰেসক্ৰাইব কৰিব লাগিছিল একো প্ৰেসক্ৰাইব নকৰি সিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ তামনে টোটাল টেনিউৰ হি গট 10 years এইটোৱে আটাইকৈ কেলেংকাৰী কোনে কৰিছিল কোট গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গুটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল গতিকে কোনোবাই যদি কয় 13-14 ৰে ফাইল খুলিব লাগে তেনেকুৱা নহয় খুলিব লাগিলে 8 পৰাই খুলিব লাগিব খুলি দিবটো সহজ খুলি দিবটো পাৰি কিন্তু এতিয়া 8-9 খুলি ইমান ৰেকৰ্ড এটা মই কলুৱে নহয় যে বহুত বিলাক টেকনলজিক্যাল ৰিজন আছে এতিয়া যদি দুইটা মোবাইলৰ টাৱাৰ মিলাব লাগে 3 বছৰ ওপৰত দিবই নোৱাৰে সো ল্যাপস অফ টাইম এইটোৱে জাস্টিসক কিল কৰি দিয়ে এতিয়াও আমি এটা বিশেষ গোচৰৰ কাৰণে পুৰণা কাগজ পত্ৰ চাব খুজি আছো টেকনলজিয়ে সেইটো সময়ত সাপোৰ্টে নকৰিছিল আজি ইণ্ডিয়া বদলি গল 2008-9 চনত টেকনলজিয়ে নাছিল যি নহওক আজি এই গুটেই কথাখিনি ৰাকেশ পালক এবাৰ নিযুক্তিত ভুল হ'ব পাৰে দ্বিতীয়বাৰ নিযুক্তিত ভুল হ'ব পাৰে তৃতীয়বাৰলৈকে the file has been pursued and finally all condition is withdrawn তেওঁ 5 বছৰ বা 62 বছৰলৈকে তেওঁ 10 বছৰৰ এটা টেনিউৰ দিয়া গল এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি যি পেপাৰ ক্লিপ দেখুৱাইছে এনেকুৱা পেপাৰ ক্লিপ ওলোৱা নাছিল হাজাৰ হাজাৰ পেপাৰ ক্লিপ ওলাইছিল কংগ্ৰেছ দলেটো প্ৰয়োজনে অনুভৱ কৰা নাছিল পেপাৰ ক্লিপ চোৱা আজি মোক দেখুৱা হৈছে পেপাৰ ক্লিপ যদি পেপাৰ ক্লিপ চালু হেতেন তেতিয়া ৰাকেশ পালৰটো নিযুক্তিয়ে নহলহেতেন আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission.
This is the history of Congress Party. তাৰ পিছত সময়ত তেখেত নিযুক্তি হল নিযুক্তি হোৱাৰ পিছত যেতিয়া আগলৈকে যদি আমি আগবাঢ়ি যাওঁ বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গল মাননীয় সংসদ গৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেসবুকত লিখা নাই যে ঘটনাটো অসত্য অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেন্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অবজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোক সেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয় যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে I am above the law আজি আন এজনে ভাবি লৈছে যে we are above the law অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে এটোটো কৈছে সোণৰ চেন আঙুঠি ব্ৰেসলেট কিমান হ'ব পাৰে তো আনলিমিটেড এমাউন্ট আজিলৈকে অসমত কিবা এটা কথা ওলালে আমাৰ বিষয়ে যদি কিবা এটা উঠায় সুঙাবিলাক খেদি ফুৰে আপোনাৰ ওপৰত এটো উঠিছে উত্তৰ দিয়ক কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশনটো ৰং আমাক একো না লাগে আমি কাকো বিশ্বাস নকৰো এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়া মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনক জনাব দিছে এটো মিছা বুলি আপুনি তো নিজে কব নোৱাৰে মই নকওঁ কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল ভেৰিফাই কৰা নাই না কৰিম মই এতিয়া কোট এৰি দিম আপুনিয়ে কৈছে this may be again recorded আচ্ছা এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিসিপেট কৰিব কালিয়ে মই টিভিত কৈ দিছো ফেসবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব অধ্যক্ষ মহোদয়ে এই গুটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব জুৱা কালিয়ে নটিফাই কৰিছে এটলিষ্ট সদনত ৰেকৰ্ড হক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউসত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই বিয়াত দিলে তো কোনে জানে বিয়াত তো আৰু জুনে তুনে জি টিক দি গুছি যায় কালি মোৰ বিয়াত মোৰ লৰাৰ বিয়া হোৱা নাই মোৰ লৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেন্ট দিব নেকি যে নহয় এটো তো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকটো দি থৈ গৈছে এটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতক তিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দেই না কমল মেডি আপোনাৰ বিহাফত লৈছে
কমল মেধি আপোনালোকৰ পাৰ্টিৰ মানুহ আৰু তেওঁ মুছলিম আছে আপুনি আমাক দিছে কেনেকে দিছে নাজানো আপুনি ইমান ভাল যদি পাৰ্টিৰ পৰা খেদালো বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকটো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক তেতিয়া আপুনি ভাল পাৰ্টি প্লিজ ৰিপ্লাইটো হ'ব লাগিব মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয় গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম গতিকে এইটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় নাই কথাটো কৈছো কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেণ্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা ধলে ধৰাটো আমাৰ প্ৰৱণতা কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে কমল মেধিয়েও দিব নোৱাৰে এপিএছচিৰ চেয়াৰমেন কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁৰ লৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কিন্তু আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট ক্যান বি একসেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন দ্যাট মানি in his marriage আৰু অখিল গগৈ ডাঙৰ এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোকসম্যান বেদব্ৰত বৰাই কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায় তাৰ মানে আজিৰ পৰা যদি আপোনালোকে কৰাপশন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি লব কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশন কৰিব পাৰি তেওঁলোকে এইটো জানে and this Bedobroto Bora moi jar naam koisu he is the official spokesperson of the party chief na koche biat upohar luatu bhul nohoy sabhapatiyo koise je biat upohar luatu bhul nohoy tar mane etia amar officer সকলোকে কংগ্ৰেছ দলে এটা কৰাপশনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন পা ভতিজাকৰ বিয়া পাতিব ভাগিনীয়েকৰ বিয়া পাতিব লৈ লব এনেকে কৰাপশন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপস কংগ্ৰেছ পাৰ্টিয়ে দি ফ্ৰী এডভাইস দি আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপশন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাস্টিফাই কৰে আৰু যদি এই অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেতেন শেষে হৈ গলুহেতেন লাইন কৈ দিও মানে মই একচুয়ালি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো মানে এটা ইনকাম টেক্সত দেখাবলৈ মই নাজানো সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই মই নাজানো একচুয়ালি নাজানো ইনকাম টেক্স নাই আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থক বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক সাপোৰ্ট কৰে কিন্তু এই ঘটনাটো অখিল গগৈ এপইন্টিং অথৰিটিও নহয় অখিল গগৈয়ে ৰাকেশ পালক এপইন্ট দিব নোৱাৰে কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই কিয় অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী একে these are serious allegation অখিল গগৈ ডাঙৰীয়াৰ allegation is that by the way of discussion তাত কোনো proof নাই আপোনাৰ পলিটিক্স তো বৰ ধুনিয়া হৈছে মই proof কৰা নাই মই কোনো পলিটিক্স কৰা নাই মই পলিটিক্স কৰাই নাই এটক যদি আপুনি ইমান জাস্টিসৰ কথা কৈ যদি এটক পলিটিক্স বুলি ভাবি থাকে তেতিয়ালে অন্যায় হ'ব না দুঘলে শুনক শুনিব কিয় আৰু তো বহুত কব আছে
এতিয়া প্ৰশ্নটো হ'ল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো তৰুণ গগৈ cannot defend himself গৌৰৱ গগৈ নিজক ডিফেন্ড কৰিব পাৰে নে নোৱাৰে has he defended কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেসবুকত এটা দেখিছে যে এইটো এই গুটেই কাক লগাই দিছে ভূপেন বৰা যে তুমি ডিফেন্ড কৰা মোক মই ইমান ডাঙৰ ৰজা মই কেনেকে ডিফেন্ড মই নিজে কেনেকে কম আৰু ডিফেন্ড কৰোতে কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিল তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব তেনেকে লিখিব লাগিছিল নেকি এই গুটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব they must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ they owe this from the Congress party তাৰ পিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গ'ল তেওঁৰ পত্নীয়ে কি ক'লে তেওঁৰ মাকে কি ক'লে ভিতৰত গৌতম ৰয় নীলমণি খেণ্ডেকা সুমিত্ৰা পাটিল এই গোটেই ঘটনাবিলাক য'ত যেনেকে হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই বাট আ বেসিক ইনকুৱাৰী বা বেসিক এপইণ্টমেণ্ট প্ৰচেছ যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হ'ল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইসেন্স দিয়া হ'ল হাজাৰ জনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল 880 জন শহীদ এইবিলাক মই পাহৰি গৈছো but this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত আমি এটাকৈ একচন লৈছো কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একচন লোৱা নাই বুলি অভিযোগ উঠিছে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো এপিএসসি পালে তাত নিজেই লিখা আছে কাট অফ মাৰ্কসটো তেওঁলোকৰ মেনিপুলেশনৰ নম্বৰটো যদি বাদু দিও তথাপিতো তেওঁলোকে আদাৰৱাইজো এপিএসসি পালেহেতেন বুলি তাত লিখা আছে বাট এগেইনষ্ট দেম অলসো নাই তাতো ক্লিয়াৰলি লিখিছে যে 2013 গুটে বেটছ আলৈকে মই যাব খুজিছো কেনসেল কৰিব নেক্সট লৈকে যাব আপুনি হেতু এৰাই বেলেগ বিলাক কথা কলে কিন্তু আপুনিহে কৰাপচন ৰিপ্লাইটো শেষ কৰিবলৈ মই যাব খুজিছো ৰিপ্লাই যাব খুজিছো তাৰ পিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'লে যে 2013-14 দুইটাকে গুটে বেটছটো কেনসেল কৰিব লাগে জিষ্ণু বৰুৱা পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলো আৰু আমাৰ গুটেই জুডিশিয়াল বিশেষকৈ তাত যিখিনি আমাৰ জুডিশিয়াল মানুহ আছিল সকলোৱে ক'লে যে এনেকে পৃথিৱীত কতো নিয়ম নাই আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে নেক্সট দিনা হাই কোৰ্টে ষ্টে কৰি দিব কাৰণ যিজন মানুহৰ বিৰুদ্ধে কমিটিয়ে কোনো কমেন্টে দিয়া নাই সেই মানুহজনক আপুনি কেনেকৈ চাকৰি প্ৰাখে দিব পাৰিব ল বুলিটো আছে গতিকে আজি যদি আপোনালোকে বিচাৰে অহাকালি মই এখন অৰ্ডাৰ উলিয়াই দিব পাৰো বাট না মই কথাটো কৈছো অৰ্ডাৰ উলিয়াই দিয়ক না তেনেকে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই ৰিপ্লাইটো দিবলৈ দিয়ক না আগতে যেতিয়া আমি গম পাম আপুনি তাত জড়িত নাই প্লিজ হয় আপুনি যদি এটো অৰ্ডাৰ উলিয়াই নি ৰিপ্লাইটো দিবলৈ দিয়ক মই কৈ আছো অনাৰেবল মেম্বাৰ এইটোৱে ৰাজনীতি নাই এই অৰ্ডাৰটো উলিয়াবৰ কাৰণে যিসকলে কৈ আছে তেওঁলোকে বেসিক্যালি কালপ্ৰিটখিনিক ডিফেন্ড কৰিব খোজে কাৰণ কিয় যদি গভৰ্নমেন্টে এটাও ভুল অৰ্ডাৰ উলাই
তেলে কালপ্ৰিটখিনিওতো একেলগে ৰিইনষ্টেট হ'ব আজি যদি মই মাৰ্ডাৰ কৰা নাই চন্দ্ৰমোহন পাটোৱাৰীয়ে মাৰ্ডাৰ কৰিছে মোকো যদি অভিযুক্ত কৰে কেছটোতো দুইটাই খালাস হৈ যাব সেই কাৰণে আমি আসল কথাটো ধৰি আছো যে প্ৰথম দুৰ্নীতিত অভিযুক্তখিনিৰ ওপৰত বিচাৰ হওক আৰু যদি আমি তাত কাৰো লগত নাম নাই একেলগে কৰো গোটেইবিলাকে এখন অৰ্ডাৰতে ৰিইনষ্টেট পাব আৰু ইম্পৰ্টেন্ট কথা কোনোবাই যদি ৰিইনষ্টেট পায় আমাৰ মানে হাইকোৰ্টৰ জাজজনক নকয় আপুনি কিয় ৰিইনষ্টেট কৰিলে তেতিয়াও চৰকাৰক গালি পাৰে মই কৈছো শুনি লওক আজি আমি হাইকোৰ্টত ৰিইনষ্টেটমেন্টৰ এগেইনষ্টত এপিল কৰিছো আজি আমি হাইকোৰ্টত এপিল কৰাৰ পিছত হাইকোৰ্টে যি জাজমেন্ট দি আমি সুপ্ৰিম কোৰ্টত যাবৰ কাৰণে ৰেডি হৈ আছো আমি কাকো এৰি নিদু উইল গো আপ টু সুপ্ৰিম কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ পিছতহে আমি যি সিদ্ধান্ত হয় তাক আমি মানিব লাগিব এজ এ গভৰ্ণমেণ্ট তাত কোনো কথা নাই আৰু এই কেছটো যদি কেনেকৈ দিয়া হৈছে গভৰ্ণমেণ্টে তাক কণ্ডাক্ট কৰা ঠিক হৈছে নে নাই হাইকোৰ্টত যদি অখিল গগৈ ডাঙৰীয়াই এইটো আলোচনা কৰিব খোজে মই মুখ্য সচিব ডাঙৰীয়াক কম এইটো আপুনিও আলোচনা কৰি ল'ব কোনো আপত্তি নাই আমি আজি প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে 39 officer has been dismissed from the service. Our High Court has upheld. Ajileke Ohomor history departmental proceeding nokorakoi sakori pra dismiss korar kuno record nasi. Ami prothombar without departmental proceeding karon সেই সময়ত এবছৰ যেটো probationer period asile আমি লগে লগে প্ৰথম ৰিপৰ্টত যিখিনি মানুহৰ নাম আহিছিলে প্ৰথমতে আমি গুটেই মানুহখিনিক ডিসমিস কৰি দিলো চাকৰিৰ পৰা এৰেষ্ট কৰা হল তেওঁলোকক আপোনালোকে সকলোৱে জানে এজনকো ৰেহাই দিয়া হোৱা নাই সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম বেটছত সেকেন্ড বেটছত আমি এটা কৈ একচন লৈছো হাই কোৰ্টৰ সিঙ্গল বেঞ্চে জাজমেন্ট দিছে আমি সিঙ্গল বেঞ্চৰ ওপৰত ডিভিজন বেঞ্চ গৈছো ডিভিজন বেঞ্চে আকৌ কৈছে সিঙ্গল বেঞ্চত যে আমি সিঙ্গল বেঞ্চত কৈছো হাই কোৰ্টে জাজমেন্ট দিয়াৰ পিছতো কন্টেম হলে হক বুলিও আমি কাকো আজিলৈকে এজনকো ৰিইনষ্টেট কৰা নাই কোনো উদাহৰণ নাই হাই কোৰ্টৰ জাজমেন্টৰ পিছতো সাহসেৰে ৰিইনষ্টেটমেন্ট নকৰাকৈ অৰ্ডাৰটো একো লিখা নাই কাগজ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টখন হাই কোৰ্টৰ সন্মুখতে আছে আৰু আমি কোৰ পৰা কাগজ দিব লাগে বিপ্লৱ শৰ্মা দিয়া নাই মাননীয় আৰু লগত যেটো হেৰি দিব লাগে সেটো দিয়া নাই কি কয় আপোনাৰ এফিডেভিট দিয়া নাই অখিল গগৈ ডাঙৰীয়া আপুনি এই পইণ্টটো লিখি লওক আগতে ৰিপ্লাইটো আপুনি গুৱাহাটী হাই কোৰ্টে যদি কৈছে কাগজ দিয়া নাই কাৰণে আমি ৰিইনষ্টেট কৰিছো এতিয়াতো কাগজটো দিলো এতিয়া অৰ্ডাৰটো খালি কৰি দিয়ক এতিয়াতো দি দিলো কাগজ মই আপোনাক কনফিডেন্টলি কৈছো উই হ্যাভ লেড ডাউন অল দা পেপাৰস এতিয়া অৰ্ডাৰটো ৰিভিউ কৰি দিয়ক কৰিলো হেকানেটো কৈছো আপুনি ফলো কৰা নাই আপোনালোকে খালি কিবা ইনজাস্টিসৰ টুইটাৰ হ্যান্ডেলটো চাই থাকে আমাৰখিনি নপঢ়ে নহয় হাই কোৰ্টে অৰ্ডাৰ দিলে হাই কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত অৰ্ডাৰটো আমি ডিভিজন বেঞ্চত এপিল কৰিলো ডিভিজন বেঞ্চে কলে তোমালোক আকৌ সিঙ্গল বেঞ্চত যোৱা আমি আকৌ সিঙ্গল বেঞ্চত আহিলো আমি কাকো ৰিইনষ্টেট কৰা নাই এজন ব্যক্তিও চাকৰিত পুনৰ যোগদান কৰা নাই আৰু যোগদান কৰিব নোৱাৰে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে নকয় যে এখেতক যোগদান কৰাৰ অনুমতি দিয়া উইল গো অল দা ৱে আমি কাকো ৰিইনষ্টেট কৰো কোনেও কাম কৰা নাই যাৰ ওপৰত বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টে কৈছে তেখেত ইলিগেল এই 9 জনৰ ৰিকমেন্ডেশনটো আপুনি নিজে পঢ়ি ল'ব এই 9 জনৰ এগেইনষ্টত কলামত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব মই ব্যক্তিগত হ'ব খোজা নাই এই 9 জনৰ টোটাল মাৰ্কসটো যোগ কৰিলেও তেখেতে ৰিপৰ্টৰ কলামত কি লিখা আছে এটো আপোনালোকে নিজে পঢ়ি ল'ব নাও ৰিপৰ্ট ইজ বিফৰ ইউ ৰিপৰ্ট ইজ বিফৰ ইউ আপোনালোকে চাই ল'ব যে কি তাতে বিপ্লৱ শৰ্মা ডাঙৰীয়াই নিজে ভাগ কৰি দিছে আৰু লাষ্টত তেওঁ কৈছে যে 13 14 খেদি দিয়ক বুলিও কোৱা নাই যে গভৰ্ণমেণ্ট ক্যান থিংক অফ আমি তেতিয়া লিগেলক খুদিছো যে এনেকে পাৰি নেকি কৈছে এনেকুৱাটো কোনো নিয়ম নাই যাৰ ওপৰত অভিযোগ আছে তাকহে পাৰিব এনিৱে যদি আপোনালোকে ভাবে যে কোনোবা যদি আপোনালোকক এডভোকেটে ভাল কেছ লদি ৰিকমেন্ড কৰিব পাৰে
যে নহয় গোটেইবিলাকক খেদি দিব পৰাৰ ব্যৱধান আছে আমাৰ কোনো আপত্তি নাই আমি কাকো ইয়াত ডিফেন্ড কৰিবৰ কাৰণে নাই কিন্তু চৰকাৰৰ এটা ভুল সিদ্ধান্তই নিৰপৰাধী এজনৰ বিপক্ষে লোৱা সিদ্ধান্তই অপৰাধীজনক সহায় It helps the criminal to escape from the law of the land. Hekarne ami kuno case close kora nai. Amar todonto soli ase. We are open to any new suggestion. Any suggestion based on law and facts. We are ready to accept. Kan ebilak amar logot kuno sinakiu noy, siniu napa amar logot eku kotha nai. Khali moi etai kotha jano. Jodi evidence thaka manuhor against it. Evidence nathaka manuhor jodi case eta logai diu then everybody will be benefited ami jate manukhenik benefit nidu hetu e kotha no aru this is the recommendation of two chief secretary duijonok loi moi committee kori disilu je apunaluke committee kori muk recommendation dio ami tat khumuaw nai manoni adhyokho mohoday aji ami APSC t keneke sakori disu eibar APSC result diar pisot APSC chairman Nangoria Mugata WhatsApp message disile Bharat Bhushan Chaudhary. Tekhete muk koisile je sir result hol sob hol kilo iar majot enekwa lora ase apuni jodi ebosor teolukok pohibor kane suti di dia Dillit pothai dia 10 jon lora iar pa IS pab. This is the level of examination we have conducted. Moi meeting otu khidinakhon koisil অবসর প্রাপ্ত অধ্যক্ষ তেও রিজাল্ট দি পেলাই মুক লিখিলে হোয়াটসঅ্যাপত যে ইয়ার ভিতৰত অন্তত 10 জন লৰাই আইএস পুৱাৰ মেৰিট আছে আজি আমি এইটো লেভেলত গৈ আজি আমি এপিএসসিত নিৰপেক্ষতা আনিছো আজি সকলো কথাত আমাক সমালোচনা কৰিব পাৰে কিন্তু চৰকাৰী চাকৰিত স্বচ্ছতা আনাৰ ক্ষেত্ৰত এইখন চৰকাৰে যি ঐতিহাসিক সিদ্ধান্ত লৈছে তাৰ কোনো তুলনা অসমৰ সমসাময়িক বুৰঞ্জিত নাই আমি আশা কৰো যে এই ধৰণে অসমৰ নতুন প্ৰজন্মই ন্যায় পাব জাস্টিস বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীক খোৱাই দিব যে ভৱিষ্যতে যাতে এনেকুৱা কাম নহয় We should not shoot the messenger. আজি কংগ্ৰেছ দলৰ সভাপতি গৰাকী অন ৰেকৰ্ড বিপ্লৱ শৰ্মাক ভাল মানুহ বুলি ভাবিছিলো তেও ভাল মানুহ নহয় এফালে বিৰোধী দলপতি গৰাকীয়ে কৈ আছে যে ৰিপৰ্টটো সদনত আনিব লাগে আৰু তেও দলৰ সভাপতিয়ে কৈ আছে বোলে এটো ৰিপৰ্টটোৱে ঠিক নহয় they talk in two different lines আজি দেৱব্ৰত হইকে কৈছে সেকশন এটা দি কৈছে নোটিস দিব লাগে অহা কালি যদি মই গৌৰৱ গগৈক নোটিস দিও কি হ'ব জোৰহাটত জিকা কাৰণে ভয় খাই চৰকাৰে নোটিস দিলে but we have taken the suggestion on record দেৱব্ৰত হইকে ডাঙৰীয়া কৈছে সেকশনটো মই চাইলম যে উই কিমান সেকশন আপোনাৰ দ্বাৰা নহয় এটো একচুয়ালি ইন কমিশন অফ ইনকোয়ারি এক্ট 1952 8B নাই একশন আপুনি কমিশনৰ চেয়াৰম্যান হলে আপুনি পাৰিব নহলে নোৱাৰিব সাগে মুখ্যমন্ত্ৰী হিচাপে এতিয়া আপুনি মোক সাজেশন এটা চাই দিব যে একশন টেকেন ৰিপৰ্টৰ সময়ত ইনফ্যাক্ট মুলৈকে আমাৰ বিদায়ী ডিজিপি তেখেতে এটা সময়ত মোৰ ওচৰত ফাইল এটা লৈ আহিছিল যে স্যাৰ এইটোৰ ওপৰতো আমি এটা ডিসিশন ল'ব লাগে কিন্তু মই পলিটিক্যাল নহবৰ কাৰণে মই বলো ঠিক আছে হাউসত ৰিপৰ্টটো আহক এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈ জনাব যে whether we should issue notice to গৌৰৱ গগৈ or not তেওঁটো পাবলিকলি ষ্টেটমেন্ট দিয়া নাই ডিনাই কৰি পেলাই এতিয়া যদি হেতুক যদি আপোনালোকে ৰাজনীতি বুলি নকয় তেতিয়ালে will take this to a logical conclusion ইয়াত কৰিবলগীয়া কাম আৰু আছে আৰু যদি ৰাজনীতি বুলি নকয় তেতিয়ালে এইটো কেছত আমি একো নকৰো কাৰণ প্ৰকাণ্ড ডাঙৰ হাতী আহি আছে এইটো একোৱে নহয় যি উলাব গৈ আছে যি উলাব গৈ আছে এইটো একোৱে নহয় গতিকে we can wait for another few months একো আপত্তি নাই মাননীয় অধ্যক্ষ মহোদয় মই বহুত দীঘলীয়াকৈ নকওঁ সদনৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো যে তেখেতে এটা গুটেই
আমি কৰা তদন্তৰ লগত আৰু কেইবাটাও বিষয় আমাৰ নজৰলৈ আহে এই আজি আমি অ্যাকশন টেকেন ৰিপৰ্ট দিয়া নাই নেক্সট হাউসত আমি অ্যাকশন টেকেন ৰিপৰ্ট আনিম যে কমিশনৰ ৰিপৰ্টৰ ওপৰত আমি কি বিহিত ব্যৱস্থা লৈছো আৰু আপোনালোকে তেতিয়া আৰু ডিসকাস কৰাৰ কাৰণে সুবিধা পাব when we will lay our action taken report সদনক মই আশ্বস্ত কৰিছো যে এই গুটে কেছটো আমি সিনসিয়াৰলি খেলিম কাকু আমি সহজে ৰিইনষ্টেট বা চাকৰিত ঘূৰি আহিব নিদু and will take all possible legal recourse going up to Supreme Court বা জিমান জি আছে জিমান legal recourse লব লাগে আমি লম আৰু সেই ধৰণে অসমত আমি এটা কলংকিত অধ্যায়ৰ আমি সামৰণি মাৰিবৰ বাবে যত্ন কৰিম উচিত শাস্তিৰ জৰিয়তে আৰু অসমৰ নৱ প্ৰজন্মক ন্যায় দিয়াৰ বাবে নিযুক্তিত স্বচ্ছতা আনাৰ বাবে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম